মোৰ সন্মুখত বহি থকা তেজপুৰীয়া মোৰ অতি মৰমৰ যিসকলে ভোট দি আমাক জয়যুক্ত কৰিছে, আমাক জয়যুক্ত কৰিব, সেইসকল আই মাতৃসকল আৰু মোৰ জ্যেষ্ঠ, মোৰ সমনীয়া, মোৰ কনিষ্ঠ সকলোলৈ মই মোৰ আন্তৰিক আদৰণি আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে মিত্ৰজোঁটেৰে বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচন খেলিবলৈ আমি আগবাঢ়িছোঁ। ইতিমধ্যে অহা 2 তাৰিখে আৰু পিছত 7 তাৰিখে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব। গতিকে 2 তাৰিখে হ'বলগীয়া নিৰ্বাচনত আমি তেজপুৰ বিধানসভা সমষ্টিৰ পৰা 2গৰাকী প্ৰাৰ্থী, জিলা পৰিষদৰ প্ৰাৰ্থী আমি মনোনীত কৰিছোঁ আৰু 2গৰাকী প্ৰাৰ্থী জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীয়ে মনোনীত কৰিছে। আমি তেজপুৰত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদে একেলগে বন্ধুত্বপূৰ্ণভাৱে লগ লাগি আমি এই নিৰ্বাচনৰ প্ৰচাৰ আমি আৰম্ভ কৰিছোঁ। মোৰ বিশ্বাস এই